হাই ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে গম পাইছে যে ইকো ক্লাবত আপোনালোকে সকলোৰে নিজৰ নিজৰ স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' আপুনি যেতিয়া স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি ষ্টেপ আপোনালোকে কৰিব লাগিব সেই গোটেই ডিটেইলছটো মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। চ' আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাই থাকিব ইকো ক্লাবৰ ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা কৰে। চ' ফ্ৰেণ্ডছ আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত আহি যাব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে চাৰ্চত গৈ পেলাই আপোনালোকে লিখিব ecoclub.education.gov.in লিখাৰ পিছত স্লেছ দি পেলাই আপোনালোকে স্কুল লিখি পেলাই চাৰ্চত কৰিব। চাৰ্চ কৰাৰ পিছত চাব আপোনালোকৰ ওচৰত ফ্ৰেণ্ডছ এনেধৰণৰ পেজ এটা খুলি পেলাই আহিব। চ' এই পেজটো যেতিয়া আপোনালোকৰ ওচৰত খুলি পেলাই আহিব ফ্ৰেণ্ডছ, তাৰপিছত আপোনালোকে অলপ জুম কৰি ল'ব। জুম কৰাৰ পিছত চাব ৰাইট ছাইডত এটা অপশ্যন দেখা পাই আছে আপোনালোকে লগইনৰ অপশ্যন। চ' লগইনৰ অপশ্যনত গৈ পেলাই আপুনি ক্লিক কৰিব। লগইনৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ ওচৰত তিনিটা অপশ্যন আহিব, স্কুল লগইন, ফেকাল্টি লগইন, ষ্টেট এডমিন লগইন। চ' আপুনি এতিয়া স্কুল লগইনত গৈ পেলাই ক্লিক কৰিব। চ' মই এতিয়া স্কুল লগইনত গৈ পেলাই ক্লিক কৰি পেলাই দেখুৱাই আছোঁ আপোনালোকক। স্কুল লগইন যেতিয়া আপুনি গৈ পেলাই ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাব এনেধৰণৰ অপশ্যন খুলি পেলাই আহি যাব ডিছপ্লেত। চ' এতিয়া এনেধৰণৰ অপশ্যন যেতিয়া আপোনালোকৰ ওচৰত খুলি পেলাই আহিব, অহাৰ পিছত আপোনালোকে চাব ইয়াত দিয়া আছে স্কুল লগইন ইউডাইচ কোড, নিজৰ স্কুলৰ ইউডাইচ কোড লিখিব। তাৰপিছত ৰাইট ছাইডত চাব চেণ্ড OTP অপশ্যন এটা দিয়া আছে। চেণ্ড OTP অপশ্যনত গৈ পেলাই ক্লিক কৰিব লাগিব। চ' চেণ্ড OTP অপশ্যনত যেতিয়া গৈ পেলাই ক্লিক কৰিব, আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিলে সেইখন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা OTP আহিব। সেই OTPটো আহি পেলাই ইয়াত আপোনালোকে ফিল আপ কৰি দিব। দেন আপোনাৰ তলত চাব দেখা পাই আছে কেপচা আছে, কেপচাটো লিখি দিব। লিখাৰ পিছত ছাবমিট যেতিয়া কৰিব, ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ক্লিয়াৰ হৈ যাব। চ' ফ্ৰেণ্ডছ কেনেকৈ কৰিব মই দেখুৱাই আছোঁ এটা স্কুলৰ লগইন কৰি পেলাই আপোনালোকৰ ওচৰত। যেতিয়া আপোনালোকে গোটেই ডিটেইলছ ফিল আপ কৰি পেলাই যেতিয়া কেপচাত গৈ পেলাই আপোনালোকে যেতিয়া কেপচাটো লিখি পেলাই ছাবমিট কৰাৰ পিছত চাব লগইন কৰাৰ লগে লগে এনেধৰণৰ খুলি পেলাই পেজ আপোনালোকৰ আহি যাব। ডেট মিনছ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া যোনটো আছে সেইটো সম্পূৰ্ণ হৈ গৈছে। চ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে চাব ইয়াত কি ডিটেইলছ আছে, সম্পূৰ্ণ ডিটেইলছবিলাক ইয়াত দেখা পাব। কিন্তু এই ডিটেইলছবিলাক আপোনালোকক যেতিয়া শ্ল'লি গভৰ্ণমেণ্টে যেনেকৈ আপোনালোকক দিব অপশ্যনবিলাক ইয়াত চব দেখা পাব। লগইন কৰাৰ পিছত এতিয়া বৰ্তমান ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া আছে, সম্পূৰ্ণ ডিটেইলছবিলাক এতিয়ালৈকে খুলি পেলাই অহা নাই। চ' আপোনালোকে আগত প্ৰথমত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিলে, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ যোনটো আছিলে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।